তৰাদুবিত জিলাভিত্তিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বাৰ্ষিক কৰ্ম আঁচনিৰ অন্তৰ্গত অনুষ্ঠান সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীটো পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ বিতুকত আৰু তৰাদুবি শাখা সাহিত্য সভাৰ আতিথ্যত পশ্চিম কাৰ্বি আংলং জিলা ভিত্তিত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে তৰাদুবি মিনি ষ্টেডিয়াম প্ৰাংগণত বৰ উলহ মালহেৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৮ বজাত মূল তোৰণ উন্মোচন কৰে পশ্চিম কাৰ্বি আংলং জিলা আয়ুক্ত সাৰংগপানী শৰ্মাই। পুৱা ১০ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি বিষ্ণু নিৰোলাই। পুৱা ১০:২০ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে তেওঁৰ প্ৰতিচ্ছবিত মাল্যপ্ৰাণ কৰে শাখা সাহিত্য সভাৰ সভাপতি জেমছ টিমুঙে আৰু মূল বন্তিগছি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা বৃহত্তৰ তৰাদুবিৰ বিশিষ্ট সমাজকৰ্মী চাৰ্চিল কাঠাৰে। ইয়াৰ লগে লগে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ১০০ গছি বন্তি প্ৰজ্বলন কৰা হয় আৰু পুৱা ১১ বজাত উঠি অহা নৱপ্ৰজন্মৰ মাজত পশ্চিম কাৰ্বি আংলং জিলা ভিত্তিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ অনুপম সৃষ্টি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীতত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনি উদ্বোধন কৰে শিল্পী স্বাৰ্থে ৰংপিয়ে। জিলা সাহিত্য সভাৰ কুহি উপসমিতিৰ আহ্বায়িকা ভাগ্যদেৱী বেপীয়ে আৰু কবি সন্মিলনীৰ আহ্বায়ক কুমুদ নাথ দয়ে পৰিচালনা কৰে ভূপেন্দ্ৰ সংগীতত প্ৰথম মিৰমিলি তেৰাংপি, দ্বিতীয় চেৰমাহুন চেনাৰপি আৰু তৃতীয় লিৰিচু চেনাৰপি। ভূপেন্দ্ৰ সংগীতত নৃত্য প্ৰতিযোগিতাৰ প্ৰথম নিবাৰণ বৰা, দ্বিতীয় সংগীতাবৰ্তলৈ, তৃতীয় আংচং কাঠাৰ। ইয়াৰ পিছতে বিয়লি ১ বজাত মুকলি সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি বিষ্ণু নিৰলাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ ৰাজ্য ভাষা মাতৃভাষা প্ৰয়োগ উপ সমিতিৰ কাৰ্যকাৰী সভাপতি দেৱেন্দ্ৰ নাথ বসুমতাৰী। সভাত নিৰ্দিষ্ট বক্তা ৰাজ্য ভাষা মাতৃভাষা প্ৰয়োগ উপ সমিতিৰ উপসভাপতি কমল কলিতা। সভাত আমন্ত্ৰিত হিচাপে উপস্থিত থাকে নেপালৰ লোকসংগীতৰ কণ্ঠশিল্পী বোধমায়া গৌতম, শিৱ বিকাশ কেন্দ্ৰৰ অধ্যক্ষ তথা ৰাধিকা কাৰ্কি থাপা, গুৱাহাটীৰ পৰাগজ্যোতি প্ৰকাশন সচিব তথা বিশিষ্ট কবি সাংবাদিক দীপক শৰ্মা, কাৰ্বি লামেট আমিৰ উপসভাপতি ৰামসিং ফাংচু, অজয় বড়ো, ৰদীপ ৰংহাং, দিত্যলাল হামচু, ৰাণা কাফলে, ধন প্ৰধান, ৰজিনা বেপী, পদ্ম নিৰোলা, পংকজ বৰা, কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ প্ৰাক্তন মনোনীত কাৰ্যবাহী সদস্য চন্দ্ৰ চেত্ৰী, তোষেশ্বৰ তামুলী ফুকনৰ প্ৰমুখ্যে বৃহত্তৰ তৰাদুবি অঞ্চলৰ সাহিত্যপ্ৰেমী ৰাইজ উপস্থিত থাকে। সভাত পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উপসভাপতি ধন সিং ইংজায়ে উদ্বোধন কৰা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা শাখাৰ সাধাৰণ সম্পাদিকা নিৰলা ইংঘিপিয়ে। এই সভাতে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি যুগুতাই প্ৰকাশ কৰি ওলোৱা ডক্টৰ ভূপেন হাজৰিকাৰ অনুপম সৃষ্টি প্ৰবন্ধ আৰু কবিতা শীৰ্ষক ইপাত জিজ কিলিৰ উন্মোচন কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ ৰাজ্য ভাষা মাতৃভাষা প্ৰয়োগ উপসমিতিৰ কাৰ্যকাৰী সভাপতি দেৱেন্দ্ৰ নাথ বসুমতাৰীয়ে। ইপিনে তৰাদুবি শাখা সাহিত্য সভাৰ সভাপতি টিমুঙেও সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ১০০টি কালজীয়া গীত যুগুতাই প্ৰকাশ কৰি উলিওৱা ডক্টৰ ভূপেন হাজৰিকাৰ ১০০টি কালজীয়া গীত শীৰ্ষক গ্ৰন্থখন আৰু বিশিষ্ট সাহিত্য তথা জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদিকা নিৰলা ইংঘিপিৰ বুকুৱে বিচৰা জনলৈ বাট চাই কাব্য সংকলনখনো উন্মোচন কৰে বৰথল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অজয় বড়োৱে। এই সভাতে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ বিতুকত আৰু তৰাদুবি শাখা সাহিত্য সভাৰ আতিথ্যত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ আয়োজক সমিতিক সহায় সহযোগিতা আগবঢ়োৱা হোজাই শিক্ষক পদ্ম নিৰলা, খেৰণীৰ শ্ৰৱণ ইংটি, মুগাচং চন্দ্ৰ চেত্ৰী, কুঠেপীৰ অধ্যক্ষ ধন প্ৰধান, তৰাদুপিৰ লোচন বৰা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অজয় বড়োক কৃতজ্ঞতা জনোৱা হয়। সভাত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃতও কৰা হয়। সভাত আমন্ত্ৰিত অতিথিসকলক ফুলাম গামোচা আৰু জাপিৰে আদৰণি জনোৱা হয় আৰু সভাত নেপালৰ পৰা অহা অতিথিসকলেও টুপি আৰু খাদ্যৰে আদৰণি জনোৱা
টুপি আৰু খদাৰে আদৰণি জনোৱা হয়। সন্ধিয়া 6 বজাত ভূপেন্দ্ৰ সংগীতৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত স্থানীয় শিল্পী মীনাৰাম বৰা, সুনিতা ৰংহাংপি, পূজাশ্ৰী কেম্প্ৰাই, শংকৰজ্যোতি বসুমতাৰী, দিলীপ বৰা, কল্পনা দেৱী, স্বৰ্ণা বিশ্বাস উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভা জংঘল। আমি বৰ সুখী আজি উলহ মালহেৰে ভূপেন্দ্ৰ আমি জন্ম শতবাৰ্ষিকী আমি উলহ মালহেৰে পালন কৰিছোঁ। ৰাতিপুৱা আমি যিটো কাৰ্যসূচী ৰাখিছিলোঁ মূল তোৰণ উন্মোচন আমি কৰিলোঁ। ADC ছাৰ আহিছিলে, প্ৰদীপ গুপ্তা ছাৰ, তাৰ পৰা আৰম্ভ কৰি আমি পতাকা উত্তোলন কৰিলোঁ দ্বিতীয় কাৰ্যসূচী। তাৰপাছত আমি বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী কৰিলোঁ। তাৰপাছত আমাৰ যিকেইটা মূল প্ৰগ্ৰাম আজি আমাৰ ল'ৰা আৰু ছোৱালী বিশেষকৈ 6 বছৰৰ পৰা 14 বছৰৰ ল'ৰা ছোৱালীক ডান্স কৰিছে, মানে আৰু ভূপেন্দ্ৰৰ বিষয় গীততে ডান্স আৰু নৃত্য কৰি ডান্স কৰিছে আৰু গীত গাইছে। আমি বৰ সুখী। আমাৰ দেশ আৰু লগতে মুকলি সভা আমি আয়োজন কৰিছোঁ। মুকলি সভাত আমাৰ 4টা বহুত বিশেষ কাম হ'ল। আমাৰ 1 নম্বৰ হ'ল যিটো এখনি নীলা চাদৰ মূল কাম 4টা হ'ল। ইয়াত 3খন গ্ৰন্থ আৰু এখন সমবেত সংগীত উন্মোচন হ'ল। আমাৰ দেশ বিদেশৰ পৰা ইয়াত শিল্পীসকলক আমি মাতিছিলোঁ, যেনেকৈ ভূপেন দাই নেপাললৈ গৈ, বাংলাদেশলৈ গৈ, পাকিস্তানলৈ গৈ যিটো বিশাল ভাৰতবৰ্ষ আছিলে গোটেইটো একীকৰণ কৰিবৰ কাৰণে যিটো প্ৰয়াস কৰিছিলে, ঠিক তেনেকুৱাকৈ আমি সৰু এটা প্ৰয়াস তেওঁক অনুকৰণ কৰি আমি সুদূৰ নেপালৰ পৰা অতিথিবিলাকক মাতিছোঁ। তেখেতসকলো আহিল। আমাৰ চাৰ্থেৰংপীৰ নিচিনা শিল্পীসকলক আমি আজি সম্বৰ্ধনা কৰিব পাইছোঁ। আমি বৰ সুখী। আমি বিশেষ ক'বলগীয়া নাই। অনাগত দিনবিলাকত অসম